নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টিত আমি আলোচনা কৰিম ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ বিষয়ে হয় গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ সিলেবাছত আপোনালোকে যদি চাই সেকশন ডিৰ শেষৰটি যেটো টপিক সেই টপিকটো হৈছিল ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যাক আমি RMSA বুলিও ক'ব পাৰো গতিকে এই টপিকটোৰ বিষয়ে আমি আজি আলোচনা কৰিম কেতিয়া লঞ্চ কৰা হৈছিল ইয়াৰ মূল উদ্দেশ্য বা লক্ষ্য কি আছিল এই সকলোবিলাক আমি আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চোৱাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো প্ৰথমতে আমি ইয়াৰ পৰিচয় জানি লৈছো ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ ইয়াৰ ইন্ট্ৰডাকশনটো আমি জানি লৈছো সো ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান নেশনাল মিশন ফৰ সেকেন্ডাৰী এডুকেশন লঞ্চ ইন 2009 ইন ইন্ডিয়া বাই MHRD অফ গভৰ্নমেন্ট অফ ইন্ডিয়া উইথ প্ৰাইম মিনিষ্টাৰ মনমোহন সিং সো এইখিনি কথা আপোনালোকে মনত ৰাখিব লাগিব ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এখন নেশনাল মিশন হয় আৰু ইয়াৰ কাৰ বাবে কৰা হৈছিল সেকেন্ডাৰী এডুকেশনৰ বাবে কৰা হৈছিল গতিকে আমি আগত সৰ্বশিক্ষা অভিযানৰ কথা পালো গতিকে সৰ্বশিক্ষা অভিযান প্ৰাইমাৰী এডুকেশনৰ বাবে আছিল কিন্তু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এইখন আছিল সেকেন্ডাৰী এডুকেশনৰ বাবে বা মাধ্যমিক শিক্ষাৰ বাবে আছিল আৰু এইখন লঞ্চ কৰা হৈছিল 2009 চনত কাৰ্ডাৰা লঞ্চ কৰা হৈছিল MHRD মিনিষ্ট্ৰি অফ হিউম্যান ৰিসোৰ্স ডেভেলপমেন্ট গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ দ্বাৰা এইখন লঞ্চ কৰা হৈছিল আৰু সেই সময়ত প্ৰাইম মিনিষ্টাৰ আছিল মনমোহন সিং সৰ্বশিক্ষা অভিযান সেইখন আঁচনিৰ সময়ত প্ৰাইম মিনিষ্টাৰ আছিল অটল বিহাৰী বাজপেয়ী গতিকে আপোনালোকে প্ৰাইম মিনিষ্টাৰ সকলৰ নাম মনত ৰাখিব কোনখন আঁচনিৰ সময়ত কোন প্ৰাইম মিনিষ্টাৰ আছিল গতিকে এইটো কথা আপোনালোকে মনত ৰাখিব যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান কিন্তু প্ৰাইমাৰী লেভেলৰ বাবে নহয় এখন সেকেন্ডাৰী এডুকেশনৰ বাবেহে ইয়াক লঞ্চ কৰা হৈছিল সো 2 নম্বৰ পইণ্টত কৈছে RMSA ইজ সেন্ট্ৰালি স্পন্সৰ্ড স্কিম হয় এখন সেন্ট্ৰেল গভৰ্নমেন্টৰ দ্বাৰা স্পন্সৰ্ড স্কিম এখন অফ দ্য মিনিষ্ট্ৰি অফ হিউম্যান ৰিসোৰ্স ডেভেলপমেন্ট গভৰ্নমেন্ট অফ ইণ্ডিয়া কিহৰ বাবে কৰা হৈছিল এইখন লঞ্চ ফৰ ডেভেলপমেন্ট অফ সেকেন্ডাৰী এডুকেশন এই পইণ্টটো আপোনালোকে মনত ৰাখিব যে সেকেন্ডাৰী এডুকেশন ডেভেলপ কৰাৰ বাবেহে এইখন লঞ্চ কৰা হৈছিল এতিয়া আমি আলোচনা কৰিম ইয়াৰ মেইন অবজেক্টিভস বিলাক কি ইয়াৰ উদ্দেশ্য বা লক্ষ্য কি আছিল প্ৰথমটোত কোৱা হৈছে টু এনহান্স কোৱালিটি অফ সেকেন্ডাৰী এডুকেশন এণ্ড ইনক্ৰিজ দ্য টোটেল এনৰোলমেন্ট ৰেট ফ্ৰম 52% to 75% in 5 years গতিকে এই পইণ্টটো আপোনালোকে মনত ৰাখিব যে এইখন এইভাবে লঞ্চ কৰা হৈছিল ইয়াৰ মূল উদ্দেশ্য এইটোই আছিল যাতে এনৰোলমেন্ট বাঢ়ে যাতে হেতৰ এডমিশন বাঢ়ে কোড বাঢ়িব লাগিব এডমিশন বা এনৰোলমেন্ট বাঢ়িব লাগিব সেকেন্ডাৰী এডুকেশন কাৰণ আগত আমি পাইছো সৰ্বশিক্ষা অভিযান তাত আমি অকল প্ৰাইমাৰী লেভেলৰ কথা পাইছো যে প্ৰাইমাৰী বা এলিমেন্টাৰী লেভেলত এনৰোলমেন্ট বঢ়াৰ বাবে চেষ্টা তেওঁলোকে কৰিছিল কিন্তু এইখন আঁচনি কাৰ বাবে চেষ্টা কৰিছে এনৰোলমেন্ট বঢ়াৰ বাবে চেষ্টা কৰিছে কিন্তু সেকেন্ডাৰী এডুকেশনৰ বাবে গতিকে 2005 ৰ পৰা 6 ৰ ভিতৰত তেওঁলোকৰ এনৰোলমেন্ট আছিল ষ্টুডেন্টৰ এনৰোলমেন্ট ৰেট আছিল 52% গতিকে এই 52% ক বঢ়াই 75% কৰাৰ বাবে তেওঁলোকে এটা লক্ষ্য লৈছিল আৰু অহা 5 বছৰৰ ভিতৰত তাৰ মানে 2009 ৰ পৰা 14 ৰ ভিতৰত যাতে 75% কৰিব পাৰে এনৰোলমেন্ট তাৰ বাবে তেওঁলোকে এটা লক্ষ্য স্থিৰ কৰিছিল গতিকে এইটো আছিল মেইন অবজেক্টিভ আছিল মূল উদ্দেশ্য আছিল So 2 নম্বৰ পইণ্টত কৈছে it aims to provide universal education for all children between 14 to 18 years of age গতিকে ইয়াতে 14 ৰ পৰা 18 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ কথা কৈছে আমি এসএসএত পাইছিলো 6 ৰ পৰা 14 বছৰ বয়সৰ কথা কিন্তু ইয়াতে 14 ৰ পৰা 18 বছৰ বয়সৰ ল'ৰা ছোৱালীসকল যাতে সকলোৱে স্কুললৈকে আহে সকলোৱে পঢ়া কন্টিনিউ কৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল বা এইটো এটা উদ্দেশ্য আছিল তেওঁলোকৰ গতিকে 14 ৰ পৰা 18 মানে ইয়াতে 9 10 11 12 ৰ কথা কৈছে গতিকে সেকেন্ডাৰী আৰু হায়াৰ সেকেন্ডাৰী দুটাৰে কথা কৈছে অকল প্ৰাইমাৰী লেভেলৰ শিক্ষা লাভ কৰিলে নহব ল'ৰা ছোৱালীসকলে যেহেতু জীৱনত আত্মনিৰ্ভৰশীল হ'ব লাগিব তেওঁলোকে সেকেন্ডাৰী এডুকেশন লাভ কৰিব লাগিব সেইবাবে ইয়াতে 14 ৰ পৰা 18 বছৰ বয়সৰ ল'ৰা ছোৱালীসকলৰ ওপৰত গুৰুত্ব দিয়া হৈছিল নেক্সট কোৱা হৈছে টু ৰিমুভ সোশিও ইকোনমিক জেন্ডাৰ এণ্ড ডিজেবিলিটি বেৰিয়াৰ্স ইয়াৰ ওপৰত কিছুমান সোশিও ইকোনমিক বা জেন্ডাৰ ডিজেবিলিটি বেৰিয়াৰ্সটো আছে আমি ইয়াৰ আগৰ ভিডিঅটো আলোচনা কৰিছো সৰ্বশিক্ষা আঁচনিটো এই কথাখিনি উল্লেখ কৰা আছিল যিমান বিলাক বেৰিয়াৰ্স আছে যিমান বিলাক বাধা আছিল সামাজিক কিছুমান বাধা আছে সমাজখনৰ কিছুমান পিছপৰা বা ব্যাকৱাৰ্ড কাষ্ট আছিল সেইবিলাক পঢ়াশুনাৰ বাবে আগবাঢ়ি অহা নাছিল গতিকে তাৰ মাজত যিবিলাক বেৰিয়াৰ্স আছে সেই বাধাবিলাক আঁতৰাৰ চেষ্টা কৰা হৈছিল ইকোনমিক কথা কিছু আছিল যিবোৰ দুখীয়া ব্যক্তি আছিল দুখীয়া লোক আছিল তেওঁলোক পঢ়াশুনাৰ বাবে আগবাঢ়ি অহা নাছিল বা মাক দেউতাকে স্কুললৈকে লৈ অহা নাছিল গতিকে এইবিলাক সমস্যা দূৰ কৰাৰ বাবে তেওঁলোকে চেষ্টা কৰিছিল তাৰ উপৰি জেন্ডাৰৰ কথা আগৰ ভিডিঅ'টিত কোৱাই হৈছে যে জেন্ডাৰৰ মাজতো ল'ৰা বা ছোৱালীৰ মাজত এটা পাৰ্থক্য আছিল পঢ়াশুনাৰ গতিকে এই পাৰ্থক্যবিলাক নাইকিয়া কৰিব বিচৰা হৈছিল যিবিলাক ডিজেবল ব্যক্তি আছিল যিবোৰ শাৰীৰিকভাৱে অক্ষম বা বিশেষভাৱে সক্ষম ব্যক্তি আছিল সেইবিলাকক পঢ়াশুনা কৰাৰ বাবে বিদ্যালয়লৈকে আহিব পৰা নাছিল গতিকে তেওঁলোকক বিদ্যালয়লৈকে যাতে আনিব পৰা যায় তাৰ প্ৰতিও লক্ষ্য ৰখা হৈছিল এই আঁচনিখনৰ জৰিয়তে নেক্সট পইণ্টত কৈছে ইউনিভাৰ্সেল এক্সেছ টু
সেকেন্ডাৰী এডুকেশ্যন বাই 2017 গতিকে 2017 চনৰ ভিতৰত যাতে সকলোৱে সেকেন্ডাৰী এডুকেশ্যনলৈকে আহিব পাৰে বা যিখিনি অলৰেডি প্ৰাইমাৰী এডুকেশ্যন লাভ কৰিলে তেওঁলোক যাতে সেকেন্ডাৰী এডুকেশ্যনলৈকে শিফট হ'ব পাৰে তেওঁলোক সকলোৱে যাতে সেকেন্ডাৰী এডুকেশ্যনত এডমিশ্যন ল'ব পাৰে তাৰ বাবে এটা লক্ষ্য স্থিৰ কৰা হৈছিল যাতে 2017 চনৰ ভিতৰত এইখিনি কমপ্লিট কৰিব পৰা যায় বা 2017 বুলি নাথাকি থাকিব পাৰে 12 5 ইয়াৰ প্ল্যান বুলি থাকিব পাৰে গতিকে এটো মনত ৰাখিব লাগিব 2017 চনৰ ভিতৰত নাইবা 12 5 ইয়াৰ প্ল্যানৰ ভিতৰত ইউনিভাৰ্সাল এক্সেস টু সেকেন্ডাৰী এডুকেশ্যন এটো এটা লক্ষ্য লোৱা হৈছিল নেক্সট পইণ্টত কোৱা হৈছে টু এচিভ ইউনিভাৰ্সাল ৰিটেনশন বাই 2020 গতিকে 2020 ৰ ভিতৰত যাতে ইউনিভাৰ্সাল ৰিটেনশন হয় ল'ৰা ছোৱালীসকল যাতে মাধ্যমিক শিক্ষা বা সেকেন্ডাৰী এডুকেশ্যন কমপ্লিট কৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল আধাতে যাতে বাদ দি গুছি না যায় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল গতিকে এইখিনি আছিল ইয়াৰ মূল অবজেক্টিভস বা ইয়াৰ মূল লক্ষ্য এতিয়া আমি আলোচনা কৰিম ইয়াৰ ফিজিক্যাল ফেসিলিটিজ বিলাক কি ফেসিলিটিজৰ কথা ইয়াতে কোৱা হৈছে এডিশনাল ক্লাছৰুমৰ কথা কৈছে অতিৰিক্ত ক্লাছৰুমৰ ব্যৱস্থা কৰিব লাগিব যদি সকলো ল'ৰা ছোৱালীক মাধ্যমিক শিক্ষালৈকে বা সেকেন্ডাৰী এডুকেশ্যনলৈকে লৈ অহা হয় তেতিয়া হলে তেওঁলোকৰ এডিশনাল ক্লাছৰুমৰো প্ৰয়োজন হ'ব গতিকে তাৰ ওপৰত গুৰুত্ব দিয়া হয় ল্যাবৰেটৰীৰ ওপৰত গুৰুত্ব দিয়া হয় কাৰণ যেহেতু মাধ্যমিক শিক্ষাত সায়েন্স থাকিব গতিকে সায়েন্সত ল্যাবৰেটৰীৰ প্ৰয়োজন হ'ব গতিকে ল্যাবৰেটৰীৰ ওপৰত গুৰুত্ব দিয়া হৈছিল নেক্সট লাইব্ৰেৰীৰ ওপৰত গুৰুত্ব দিয়া হৈছিল সো প্ৰাইমাৰী লেভেলতকে সেকেন্ডাৰী এডুকেশ্যনৰ সময়ত লাইব্ৰেৰী যথেষ্ট বেছি প্ৰয়োজন হয় গতিকে লাইব্ৰেৰীৰ ওপৰত গুৰুত্ব দিয়া হৈছিল টয়লেটৰ ওপৰত গুৰুত্ব দিয়া হৈছিল লৰাৰ বাবে বেলেগ ছোৱালীৰ বাবে বেলেগ সেপাৰেট টয়লেটৰ ব্যৱস্থা কৰা হ'ব ড্ৰিংকিং ওয়াটাৰ প্ৰভিজন গতিকে খোৱা পানীখিনি বিশুদ্ধ হ'ব লাগিব গতিকে তাৰ ওপৰত ড্ৰিংকিং ওয়াটাৰৰ ফেসিলিটিজৰ বাবেও তেওঁলোকে ব্যৱস্থা কৰিছিল নেক্সট কোৱা হৈছে ৰেসিডেন্সিয়েল হোষ্টেলছ ফৰ টিচাৰ্ছ ইন ৰিমোট এৰিয়াজ গতিকে যিবিলাক ৰিমোট এৰিয়া থাকে তাত যিবিলাক শিক্ষক চাকৰি কৰিব সেই স্কুলবিলাকত তেওঁলোকৰ থকা খোৱাৰ সুবিধা নাছিল সেই ৰিমোট এৰিয়াবিলাকত গতিকে তাৰ বাবে ৰেসিডেন্সিয়েল হোষ্টেল যাতে থাকে শিক্ষকবিলাকৰ বাবে তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল সো নেক্সট স্লাইডত আমি আলোচনা কৰিম ইম্পৰ্টেন্ট কোৱালিটি ইন্টাৰভেনশনছ গতিকে কেনে ধৰণৰ ইম্পৰ্টেন্ট কোৱালিটি ইন্টাৰভেনশনছ আছিল সেইখিনি আমি ইয়াতে আলোচনা কৰিম ইয়াতে কোৱা হৈছে টু ৰিডিউস পিপল টিচাৰ ৰেশিও টু 30:1 বাই এপইন্টিং অফ এডিশনাল টিচাৰ্ছ গতিকে সেই সময়ত সেকেন্ডাৰী এডুকেশ্যনত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজৰ যেটো অনুপাত সেই অনুপাতটো যথেষ্ট বেছি আছিল গতিকে হেতু কমোৱাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল যাতে 30:1 ৰেশিও কৰিব পাৰে সেকেন্ডাৰী লেভেলত তাৰ বাবে এডিশনাল টিচাৰ এপইন্ট কৰা হৈছিল কাৰণ সেই সময়ত শিক্ষকৰ যথেষ্ট অভাৱ আছিল গতিকে এজন শিক্ষকৰ বিপৰীতে 30 ষ্টুডেন্ট থাকিব লাগিব তেনে ধৰণে তেওঁলোকে এটা লক্ষ্য স্থিৰ কৰিছিল নেক্সট কোৱা হৈছে ইন সাৰ্ভিস টিচাৰ্ছ ট্ৰেইনিং গতিকে যিসকল ইন সাৰ্ভিস টিচাৰ যিসকল অলৰেডি চাকৰি কৰি আছে তেওঁলোকক যাতে ট্ৰেইনিং দিব পৰা যায় তাৰো ব্যৱস্থা কৰা হ'ব সেই বিষয়ে ইয়াতে গুৰুত্ব দিয়া হৈছিল সায়েন্স ল্যাবৰেটৰীছৰ কথা ইয়াতে কৈছে যে সায়েন্সৰ বাবে ল্যাবৰেটৰীৰ ব্যৱস্থা কৰিব লাগিব নেক্সট কোৱা হৈছে ফোকাস অন সায়েন্স ম্যাথছ এণ্ড ইংলিছ এডুকেশ্যন গতিকে সায়েন্সৰ ওপৰত ম্যাথছৰ ওপৰত আৰু ইংলিছ এডুকেশ্যনৰ ওপৰত বা ইংলিছ শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ব বা ফোকাস কৰা হ'ব বুলি ইয়াত লক্ষ্য এটা লোৱা হয় তাৰ পিছত কৈছে আইসিটি এনাবলড এডুকেশ্যন যে এডুকেশ্যনবোৰ আইসিটি এনাবলড হ'ব লাগিব গতিকে ইনফৰমেশ্যন টেকনলজিৰ জৰিয়তে যাতে শিকাব পাৰে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ কম্পিউটাৰ হওক প্ৰজেক্টৰ হওক এইবিলাকৰ জৰিয়তে যাতে ল'ৰা ছোৱালী শিকাব পাৰে বা সহজতে আৰু ইমপ্ৰেছিভলি যাতে শিকাব পাৰে তাৰ বাবেও বিভিন্ন ব্যৱস্থা কৰা হ'ব বুলি ইয়াতে উল্লেখ কৰা হৈছিল নেক্সট কোৱা হৈছে কাৰিকুলাম ৰিফৰ্মছ গতিকে পাঠ্যক্ৰমসমূহ যথেষ্ট পুৰণি হৈছিল আৰু সেইবোৰ আউপুৰণি আছিল গতিকে সেইবোৰ ৰিফৰ্মছ কৰিব লাগিব সংস্কাৰ কৰিব লাগিব তাত নতুন নতুন টপিক নতুন নতুন বিষয় তাত সন্নিৱিষ্ট কৰিব লাগিব তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছিল আৰু নেক্সট পইণ্টত কোৱা হৈছে টিচিং লাৰ্নিং ৰিফৰ্মছ গতিকে টিচিং লাৰ্নিং ৰিফৰ্মছ কৰিব লাগিব আগত ছাত্ৰ ছাত্ৰীসকলক যেনেদৰে শিকোৱা হৈছিল যি ধৰণে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক শিকাইছিল সেই ধৰণটো সলনি কৰি বিভিন্ন টিচিং লাৰ্নিং মেটেৰিয়েলৰ জৰিয়তে আধুনিক পদ্ধতিৰ জৰিয়তে বা ইনফৰমেশ্যন এণ্ড টেকনলজিৰ জৰিয়তে যাতে ছাত্ৰ ছাত্ৰীসকলক শিকাব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল বা তেনে ধৰণে শিকোৱাৰ বাবে শিক্ষকসকলক ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হ'ব গতিকে এইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে গতিকে এইখিনি আছিল মূল কথা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ গতিকে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান সেকেন্ডাৰী এডুকেশ্যনৰ কথা ইয়াতে কৈছে ইয়াতে প্ৰাইমাৰী এডুকেশ্যনৰ কথা কোৱা নাছিল গতিকে ইয়াতে আমি গোটেই ইম্পৰ্টেন্ট ফ্যাক্টছ বিলাক আলোচনা কৰিলো কি ইয়াৰ লক্ষ্য আছিল কি উদ্দেশ্য আছিল ইয়াৰ কি কোৱালিটি ইন্টাৰভেনশন আছিল কি ফেসিলিটিছৰ কথা কৈছে সকলোবোৰ কথা আমি ইয়াতে আলোচনা কৰিছো আৰু যদি আপোনালোকে ডিটেইলছ পঢ়িব বিচাৰে মই এটা লিংক দি দিছো ডেসক্ৰিপচন বক্সত তাত গৈ আপোনালোকে ইয়াৰ সম্পূৰ্ণ ডিটেইলছ পঢ়িব পাৰিব সো যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ চেনেলটি ভিজিট কৰিছে তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ